সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পিছফালে থকা ভূমি উচ্ছেদৰ নামত ডিমৰীয়া সমজিলা আয়ুক্তই মধ্যস্থতাকাৰীৰ জৰিয়তে ধন দাবী কৰাৰ এটা অডিঅ' ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ'টোত মধ্যস্থতাকাৰীজন কোন সেয়া স্পষ্ট হোৱা নাই, যদিও ভাইৰেল অডিঅ'টোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে যি সময়ত মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে, সেই সময়তে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ সুযোগ লৈ একাংশ বিষয়াই উচ্ছেদৰ নামত সংগ্ৰহ কৰিছে এতিয়া ধন। ঠিক আছে হ'ব এটো সিডিসি তাৰ মানে সিডিসি মোক গধূলি গুৱাহাটীত লগ কৰিব দিছে গধূলি ইন্ডাস্ট্ৰেন 4টা মান বজাত আচ্ছা তো আপুনি বস্তুটো লৈ আহিব আহি মোক হ্যান্ডওভাৰ কৰি দিলে তাক সিধাকে কম আৰু বলো আপোনাক আৰু কিবা এটা দিম কিন্তু কামটো হওক আৰু কিবা এটা দিম বাস আপুনি খালি কৰি দিও আজি তো নলাই সকে পারমিশন নাই আজি নলাই কালিও নলাই মই হেতু কথা ক্লিয়াৰ কৰিছিলো ওলালে মানডে নহলে টিউজডে বুজি পালে গটিকে তেওঁক আমি হেতু দি থলে মনটো ভাল লাগিল আমিও গতি দিয়া নহল তেওঁ কামটোৰ প্ৰতি বলে হয় দে এটো কৰি দিও আৰু কিবা এটা আহিব অন্তত বুজি পাইছে না মই হেতু মোৰ ৰিসিভ কপিটো লাগিছিল নহয় ট্ৰেইনি দিও থাকক অলপ হাতত তেওঁ অন্তত বস্তুটো মানে বস্তু বুজি পাইছে না 50 দিলে আৰু এক্সপেক্টেশনটো পিছত যদি হাই থাকে তাহলে 30 দিলে আৰু পিছত আকৌ 30 ইতে 30 দি পিছত 20 দিলে তেওঁ আমাৰ বাজেটৰ ভিতৰ আহি গল কামটো আমি 30 লৈ আহিব খালি ঠিক আছে আচ্ছা শুনক আৰু শুনক পইচা খোলাকে নানিব আপোনাক মই আগতো কৈছো আৰে এনভেলপৰ ভিতৰত আনিম টেনচন নলব সিদিনাখন আপুনি খোলাকে মানে কাহিনী হৈ গৈছে